বা এটা ফুলৰ পুলি এটা ৰুৱক, তাৰপিছত গিবনক লৈ পেলাই ৰাজনীতি কৰা আপোনালোকে অপচেষ্টা কৰিব। মই এই বিষয়টো এইটো কাৰণে আজি সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে এই গিবনৰ শেহতীয়াকৈ এজন ৰোহিত চৌধুৰী নামৰ লোকে RTI কৰ্মী অৰ্থাৎ কমিশ্যন কৰ্মী বুলি ক'লেও ভুল নহ'ব, তেওঁ RTI মাৰি পেলাই কাৰোবাক কোনোবা কোম্পানী কোনোবা ব্যক্তিক ভয় ভাবুকি দেখুৱাই পেলাই টকা সংগ্ৰহ কৰা, অকল সেইটোৱে লক্ষ্য জীৱনৰ। তেনেকুৱা এজনে লোকে এটা গিবনক লৈ পেলাই যিটো ইক' চেঞ্চিটিভ জ'নলৈ এটা তথ্য, সেই তথ্য তেওঁ দিছে যিটো অসত্য। মই এইখিনিতে আপোনালোকক দেখাব বিচাৰিছোঁ, গিবনৰ লৈ পেলাই 7 মে' 2018 তাৰিখে ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছিল আৰু ইয়াত স্পষ্ট কৈছে যে ইয়াত এই গিবনত কোনো ধৰণৰ কেনেধৰণৰ কামসমূহ ইয়াত হ'ব নোৱাৰিব। আৰু ইয়াত উল্লেখ আছে স্পষ্টকৈ যে গিবনত কি কাম কৰিব নোৱাৰিব। এই ড্ৰাফ্ট যিটো নটিফিকেশ্যন ইয়াত লিখা আছে, ইয়াত কমাৰ্চিয়েল মাইনিং হ'ব নোৱাৰে, ইয়াত কোনো ছেটিং অফ ইণ্ডাষ্ট্ৰি ইনক্লুডিং নিউ অইল এণ্ড গেছ এক্সপ্ল'টেশ্যন, ৱাটাৰ এয়াৰ পলিউশ্যন, ইটা ভাটা এইবোৰ হ'ব নোৱাৰে বুলি ড্ৰাফ্ট নটিফিকেশ্যনত লিখাটো হয়, এইটো সত্য। কিন্তু উল্লেখযোগ্য যে তাৰপিছত 60 দিন এটা সময় দিয়ে। অসম চৰকাৰে ইয়াত দায়িত্ব নাথাকে, কেন্দ্ৰ চৰকাৰে ইয়াত দায়িত্ব থাকে ইক' চেঞ্চিটিভ জ'ন ঘোষণা কৰাৰ ক্ষেত্ৰত। আৰু 7/5/2018 যেতিয়া ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছিল, ৰোহিত চৌধুৰী নামৰ ব্যক্তিজনে যিটো সস্তীয়া ৰাজনীতি কৰিবলৈ গৈ সাংসদ গৌৰৱ গগৈ সেই তেখেতৰ বিষয়টোকে ড্ৰাফ্ট নটিফিকেশ্যনটোৱে এতিয়া পাব্লিছ কৰি পেলাই অসমৰ ৰাইজক আবুৱা ভৰি থাকিব বিচাৰিছে। যিটো সময়ত ট্ৰেডিঙৰ লৈ পেলাই সাহসীয় দলৰ বিপক্ষে যেতিয়া কোনো তথ্য নোলালে, যেতিয়া বিৰোধী দল অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শুভাকাংক্ষী বা ৰাইজৰ দলৰ নেতাসকলৰ নাম এটা পিছত এটা ট্ৰেডিঙত যেতিয়া ওলাইছে, তেওঁলোকে এই কথাবোৰ ঢাকিবৰ কাৰণে আৰু যোৱাকালি মাননীয় এই 7/5/2018 যেতিয়া ড্ৰাফ্ট নটিফিকেশ্যন দিয়ে, তাৰপৰা পাব্লিক ডমেইনত অৰ্থাৎ ৱেবছাইটত 60 দিনৰ কাৰণে ইয়াত পাব্লিকৰ কিবা আপত্তি আছে নেকি ইয়াত দেখুৱাবৰ কাৰণে কোৱা হয়। আৰু এই দেখুৱাবৰ কাৰণে যেতিয়া কোৱা হয়, সেই 60 দিনত কোনো ক্লেইম নকৰিলে। আৰু আচৰিত কথা, প্ৰায় 16 মাহ অৰ্থাৎ 23/9/2019 এইটো ৰোহিত চৌধুৰীয়ে দিয়া নাই, 7/5/2018টোহে খালি ড্ৰাফ্ট নটিফিকেশ্যনৰ অৰ্ডাৰটোহে দিছে। ইয়াত 23/9/2019 আকৌ 16 মাহৰ পিছত ফাইনেল নটিফিকেশ্যন ওলাইছে। ফাইনেল নটিফিকেশ্যনত কি বুলি ওলাইছে? ফাইনেল নটিফিকেশ্যনত ইয়াত স্পষ্টভাৱে কৈছে যে চৰকাৰে ইয়াত আকৌ কৈছে যে ব্ৰিক ইণ্ডাষ্ট্ৰি অৰ্থাৎ ইটা ভাটা ইয়াত হ'ব নোৱাৰিব, ইয়াত ইটা ভাটা হ'ব নোৱাৰে, ইয়াত কোনো ধৰণৰ ক্ৰেচাৰ মেচিন বহিব নোৱাৰে। ইয়াত স্পষ্টকৈ কৈছে কমাৰ্চিয়েল মাইনিং ষ্ট'ন অৰ্থাৎ ইয়াত কয়লা খনন, ইয়াত বা অন্য খনন কাৰ্য হ'ব নোৱাৰে ইক' চেঞ্চিটিভ জ'নত। ইয়াৰ লগতে কৈছে ইণ্ডাষ্ট্ৰি পলিউশ্যন হ'ব নোৱাৰে, লগতে কৈছে যে ইয়াত কেতিয়াও মেজৰ হাইড্ৰ' ইলেক্ট্ৰিচিটি হ'ব নোৱাৰে। এইটো 60 দিন সময় দিয়া হৈছিল। তেতিয়া এই যে গছপুলি এদিনো নোৰোৱা, কালি যে আন্দোলন কৰিলে ৰাইজৰ দল আৰু এছাম চ'কল প্ৰকৃতিপ্ৰেমী মৰিনু কেইজনমান আছে, তেওঁলোকে কিন্তু এই 60 দিনত একো ক্লেইম নকৰিলে। আৰু 16 মাহলৈকে তেওঁলোকেও সুযোগ আছিলে, 16 মাহলৈকে ফাইনেল যেতিয়া নটিফিকেশ্যন ইক' চেঞ্চিটিভ জ'ন ওলাইছিল তেতিয়ালৈকেও তেওঁলোকে একো তেনেকৈ আপত্তি নদখালে। কিন্তু ৰোহিত চৌধুৰী যিটো দিছিল তাত আছিলে হয় অইল গেছ নোৱাৰে বুলি, পিছত ইয়াত কৈছে যে ড্ৰিলিং কৰিবলৈ, কাৰণ এইটো কোনো পলিউশ্যন নহয়, ইয়াত অকল এটা শব্দৰ কাৰণে তাত অকল চাব বিচাৰে তেল আছে নাই, তেল যে তাত খান্দিব এইটো কোনো অনুমতি এতিয়ালৈকে পোৱা নাই, বেদান্ত কোম্পানীয়ে অনুমতি পোৱা নাই। তেল হয়তো আমাৰ প্লেইনছ অৰ্থাৎ 14 কিলোমিটাৰ 15 কিলোমিটাৰ প্লেইনছৰ পৰাও তেল ওলাই আনিব পাৰে, য'ত প্ৰকৃতিৰ কোনো ক্ষতি নহ'ব, গছ গছনি কোনো কটা নাযাব। কিন্তু এই কথাবোৰ তেওঁলোকে স্পষ্টভাৱে বুজা নাই। ইয়াত কিন্তু যেতিয়া ফাইনেল নটিফিকেশ্যন ওলাইছে, পাব্লিকৰ যেতিয়া আপত্তি নাই, প্ৰকৃতিৰ সুৰক্ষাৰ কথা চিন্তা কৰি কেন্দ্ৰ চৰকাৰ, মোদী চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো প্ৰস্তাৱ দিছিলে, আমাৰ কিখিনি অসুবিধা হ'ব পাৰে সম্ভাৱনা থাকে ইয়াত যদি বিভিন্ন ধৰণৰ ইয়াত যদি কাম কাজ কৰা হয়, তাত কিন্তু এইখিনি কাম আমাৰ কৰিলে আপত্তি আমাৰ চৰকাৰে কৈছে যে, আৰু যি বেদান্ত কোম্পানী এতিয়া অনুমতি পাইছে, এয়া ভৱিষ্যতৰ কাৰণে গাড়ী আমাৰ বাঢ়ি আহিছে বা আমাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বাঢ়ি আছে, তেল আমাৰ প্ৰয়োজন হ'ব। কিন্তু প্ৰকৃতি ধ্বংস কৰি ৰূপজ্যোতি কুৰ্মীয়ে নিদিয়ে, হেমন্ত বিশ্ব শৰ্মাই নিদিয়ে, নৰেন্দ্ৰ মোদীয়ে নিদিয়ে। থাকিল কথা গিবন, গিবন আমাৰ নিজৰ হৃদয়ত আছে, গিবন আমাৰ নিজৰ হৃদয়ৰ এটা অংগ, এই গিবন আমাৰ শৰীৰৰ অংগ, হৃদয়ৰ অংগ। ইয়াত কোনো ধ্বংস হ'বলৈ কেতিয়াও ৰূপজ্যোতি কুৰ্মী স্থানীয় বিধায়কো আমিতো নিদিওঁ, স্থানীয় কোনো হয়তো সংবাদ মাধ্যমে বা স্থানীয় ৰাইজ কোনো নিদিয়ে। কিন্তু এই আবহাৱা বৰা বিষয়বোৰ ইয়াত যিটো তেওঁলোকে আজি মানে ক'ব বিচাৰিলে
আজি এই বিৰোধী বা ৰাইজৰ দল বা কংগ্ৰেছৰ নেতৃবৰ্গই যিটো তেওঁলোকে আজি দেখিছে যে ট্ৰেডিঙত তেওঁলোকৰ মানুহ ফচি গ'ল, কংগ্ৰেছৰ ৰাইজৰ দলৰ শুভাকাংক্ষীসকল তেওঁলোকে এই কথাবোৰ গাপ দিবৰ কাৰণে এই বিষয়বোৰ উত্থাপন কৰিব বিচাৰিছে। যিহেতু মোদী ডাঙৰীয়াৰ বিপক্ষে বা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে একো তথ্য পোৱা নাই। এইখিনিতে আপোনালোকক আমি মেপটো দেখাব বিচাৰিছোঁ। এই গিবন অভয়াৰণ্য, এই গিবন অভয়াৰণ্য দাঁতি কাষৰীয়া এইটো যিটো আপোনালোকে দেখা পাইছে, এই পিংক কালাৰ এইটো হৈ গ'ল ইক' চেঞ্চিটিভ জ'ন। আৰু ইয়াৰ পৰা এয়া আকাশাকী গাঁও, যিটো আকাশাকী গাঁও নাগালেণ্ডত আছে বৰ্তমান, আৰু এইটো ৰিজাৰ্ভ ফৰেষ্টৰ অধীনত আছিল, কিন্তু তেওঁলোকৰ দখলত আছে বা তেওঁলোকে অধিগ্ৰহণ কৰিছে সেই জেগাবোৰ। ইয়াত বিকৌটো গাঁও, এই জেগাবোৰত এইবোৰ যিহেতু আমাৰ এতিয়াও সীমা নিৰ্ধাৰণ হোৱা নাই, এইবোৰ বিতৰ্কিত মাটিত আছে আৰু ইয়াত হৈছে। আৰু এই মাটিটোত যে ইয়াত বন ধ্বংস কৰি পেলাই ইতিমধ্যে বন বিভাগৰ লোকৰ লগত আমি কথা পাতিছোঁ, এইটো কেতিয়াও কৰিবলৈ দিয়া নহ'ব। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে ইয়াত এৰিয়েল ডিষ্টেঞ্চ হৈ গ'ল 13 কিলোমিটাৰ, প্ৰায় 14 কিলোমিটাৰ, আৰু যদি আমি যাওঁ ৰাস্তাইদি প্ৰায় 24 বা 25 কিলোমিটাৰ দূৰত্বত হ'ব। আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে ইয়াত এই যোনটো জেগাত হ'বলৈ গৈ আছে তাত প্ৰায় 20 জোপা বাঁহ গছ অৰ্থাৎ 2% তাত গছপুলি আছে, গছ আছে, আৰু 98% তাত বাঁহ আছে, যিটো আমাৰ আপোনালোকৰ যদি সংবাদ মাধ্যমত যায় তাত আমি গোটেই সম্পূৰ্ণ তথ্য লৈ আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু যদিহে ভৱিষ্যতে অনুমতি এতিয়ালৈকে দিয়া নাই, আৰু যদি অনুমতি দিয়ে তেনেকৈ সমান্তৰালভাৱে গছ বেলেগ জেগাত ৰুব লাগিব, তাতকৈ 10 গুণ বেছিকৈ গছ তেনেকৈ ৰুই পেলাইহে তেওঁলোকে বেদান্ত কোম্পানীয়ে তাত ড্ৰিলিং কৰিব পাৰিব। মৰিনীও আছে কেইজনমান প্ৰকৃতিপ্ৰেমী আমি দেখাইছোঁ, যোৱাকালি তেনেকৈ প্ৰতিবাদ কৰিব আহিছে। এদিন এষাৰ মাত নমতা, এদিন এষাৰ কিবা কাগজ এখন নিলিখা মানুহে আজি যিটো প্ৰকৃতিপ্ৰেমী স্বৰূপ দেখাইছে, এইবোৰ এটা সস্তীয়া ৰাজনীতি। মই এইটোৱে ক'ব বিচাৰিম, গিবনত কোনো অইল ড্ৰিলিঙৰ অনুমতি দিয়া হোৱা নাই। 13 কিলোমিটাৰ দূৰত্বত দিয়া হৈছে। গিবনৰ নামটো তেওঁলোকে লৈ সস্তীয়া ৰাজনীতি কৰিছে। এইটো বন্ধ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছোঁ। আৰু যদি লাজ আছে তেওঁলোকে বন্ধ কৰক।